देखिए वक़्फ़ कानून भी पास हो जाएगा, देश के लिए बहुत ज़रूरत है। आज हमें 75 वर्ष इसके लिए इंतजार करना पड़ा। प्रधानमंत्री जी ने ये साहसी पदक्षेप लिया और मेरा मानना है कि संसद भी इस कानून को पारित कर ही देगा। আমি আধাৰশিলা স্থাপন কৰিছিলোঁ। আজি এই সন্মিলন কক্ষটি সম্পূৰ্ণ হ'ল। 120খন আসন সম্বলিত এই সন্মিলন কক্ষ, এটা ডাইনিং ৰুম আছে আৰু ডাইনিং ৰুমটো কেতিয়াবা ইচ্ছা কৰিলে 300 জন লোকে একেলগে বহি বিভিন্ন ট্ৰেইনিং আদি কৰিব পৰাৰো ব্যৱস্থা থাকিব। 7টা খুব সুন্দৰ ৰুম নিৰ্মাণ কৰা হৈছে আৰু চিনামাৰাতে আমাৰ ইণ্টিগ্ৰেটেড ডিচি অফিচৰ কামো চলি আছে, যিটো এই বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব। এই বছৰৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব। মই ভাবোঁ যে এই দুইটা কাম হৈ গ'লে যোৰহাট জিলাৰ এটা ডাঙৰ অভাৱ পূৰ্ণ হ'ব। আটকধুনীয়া জিলা আয়ুক্তৰ কাৰ্যালয়, লগতে সন্মিলন কক্ষ, আৰু মই ভাবোঁ যে জিলাখনৰ যিটো এক গুৰুত্ব, সেই গুৰুত্বটো জিলা আয়ুক্তৰ কাৰ্যালয় আৰু সন্মিলন কক্ষই আৰু অধিক উজ্বলাই তুলিব। মোৰ মতেদি যি ধৰণে কাম কাজ হৈ আছে আপোনালোকে নিজেই দেখিছে, সন্মিলন কক্ষটো কিমান ধুনীয়া হৈছে, ডিচি অফিচটো কি ধৰণে প্ৰায় 50% কাম অলৰেডি কমপ্লিট হৈ গৈছে। মই ভাবোঁ যে গোটেইবিলাকে এই অনুষ্ঠানবিলাকৰ লগত চিনামাৰাত আমি আৰু কাম কৰিব পাৰিম। গতিকে মই আশা কৰোঁ আজি আৰু দুটা কামো হ'ব। এটা অট'মেটিক টেষ্টিং চেণ্টাৰ হ'ব, উৰণীয়া সেতুৰ উদ্বোধন হ'ব, 2খনকৈ আৰু উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি আছে। এইবিলাক আঁচনি সম্পূৰ্ণ হ'লে যোৰহাট বহুদূৰ আগুৱাই যাব। আজি 5 বজাত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ইলেকশ্যন কমিশ্যনে সাংবাদিক মেল পাতিছে, গতিকে ধাৰণা কৰিব পাৰি যে আজি তেওঁলোকে এটা নিৰ্বাচনৰ দিন হয়তো ঘোষণা কৰিব। পঞ্চায়ত ইলেকশ্যনত আপোনালোকে জানে যে মেম্বাৰত প্ৰতীক চিহ্ন নাথাকে। কোনো পলিটিকেল পাৰ্টিয়ে নিজৰ চিম্বলত কেণ্ডিডেট দিব নোৱাৰিব, কিন্তু AP মেম্বাৰ আৰু JP মেম্বাৰ এই দুইটাত আমাৰ চিম্বল থাকিব। মেম্বাৰ আমাৰ পাৰ্টিয়েতো টিকট নিদিয়ে মেম্বাৰত, মানে সভাপতিজন মেম্বাৰসকলে পিছত নিৰ্বাচন কৰিব। গতিকে সভাপতিৰ সময়ত পাৰ্টিৰ কেণ্ডিডেট দিয়ে নিদিয়ে, জিকা মানুহে আকৌ দলতো যোগদান কৰিব পাৰে বা আমাৰ দলৰ মানুহো খেলি জিকিব পাৰিব। কোনেও দিব নাই, কোনো ৰাজনৈতিক দলেই দিব নোৱাৰে। আমি মেম্বাৰ ইলেকশ্যনৰ কাৰণে চিম্বলটো আইন অনুসৰি তাত ব্যৱহাৰ কৰিব নোৱাৰিম। য'ত যোগদান কৰিব পাৰিব তাত। এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম যাতে পঞ্চায়তক আমি তৃণমূল পৰ্যায়ৰ পঞ্চায়তক ৰাজনীতিৰ পৰা আমি মুক্ত কৰি ৰাইজৰ কাৰণে সমাজৰ যিবিলাক মানুহে এটা অগ্ৰণী ভূমিকা ল'ব পাৰে, বহুত মানুহে পঞ্চায়তৰ কাম কাজক সমালোচনা কৰে, এইবাৰ তেওঁলোকে নিজেই নিৰ্বাচনত উঠিব পাৰিব আৰু নিজে গোটেই ব্যৱস্থাটোৰ অংশ হ'ব পাৰিব। মইতো বাৰে বাৰে আহ্বান কৰি আছো যে এইটো এটা সুযোগ। আমি লিখা পঢ়া কৰি ফেচবুক ছ'চিয়েল মিডিয়াত লিখা পঢ়া কৰিলে সমাজৰ পৰিৱৰ্তন নহয়। সমাজৰ যিসকলে পৰিৱৰ্তন বিচাৰে তেওঁলোকে নিজে যেতিয়া ব্যৱস্থাটোৰ অংশ হ'ব তেতিয়াই সমাজৰ পৰিৱৰ্তন হ'ব। বহুত মানুহে পলিটিকেল পাৰ্টিৰ মেম্বাৰ হ'ব নোখোজে, কিন্তু এইবাৰ আমি সুযোগ দিছোঁ যে আপুনি পলিটিকেল পাৰ্টিৰ মেম্বাৰ নোহোৱাকৈও পঞ্চায়তৰ সভাপতিলৈকে আপুনি নিজৰ দায়িত্ব ল'ব পাৰিব, আৰু যাতে এটা ইকুৱেল ফুটিং থাকে সেইকাৰণে কোনো ৰাজনৈতিক দলেই টিকেট নিদিয়ে। এইটো নিজৰ ওপৰত কথা, কোনোবাই দলত যোগদান কৰিব পাৰে, কোনো যোগদান কৰিব নোৱাৰে। আনকি আমাৰ দলৰ এক্টিভ ৱৰ্কাৰেও ইলেকশ্যন খেলিব পাৰে, তাকোতো আমি বাধা নিদিওঁ। AGP, BJP, কংগ্ৰেছৰ এক্টিভ ৱৰ্কাৰেও খেলিব পাৰে, আৰু ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকে ৰাজনৈতিক দল পদত্যাগ কৰি খেলিব নালাগে, কিন্তু বিজেপিৰ চিম্বলটো না। এইবিলাক মহান মহান নেতা
আৰু ইমান ডাঙৰ নেতাৰ কথা মই উল্লেখ নকৰাই ভাল হ'ব। আমি সৰু মানুহ, আমি ডিচি কোৰ্ট, অসম মালা, অৰুণোদয়ক লৈ ব্যস্ত থকা মানুহ। গতিকে আমি সৰু মানুহে ইমান ডাঙৰ মানুহৰ ওপৰত, ৰজা ঘৰৰ মানুহৰ ওপৰত কমেণ্ট নিদিলে ভাল। ভাল খবৰ আৰু কিবা আছে নেকি? আমি সদায় ভাল কাম কৰিয়ে আছো আৰু ভাল কাম পাই থাকিব। আজিওতো আমি ভাল কামেই কৰিবৰ কাৰণে আহিছো, আপোনালোকে খবৰ পাই থাকিব। सर, ये वक्फ का जो संसद में चर्चा चल रहा है, तो इस पर क्या किस नजरिए ये देखिए, वक्फ कानून भी पास हो जाएगा, देश के लिए बहुत जरूरत है। आज हमें 75 वर्ष इसके लिए इंतजार करना पड़ा। प्रधानमंत्री जी ने ये साहसी पदक्षेप लिया और मेरा मानना है कि संसद भी इस कानून को पारित कर ही देगा। मैं नाजानो বিষয়টো আমার মন্ত্রী জয়ন্তমল বড়ুয়া আহিলে আপনালোকে सर, ये मोहम्मद यूनुस का जो बयान जारी उन्होंने किया हो गया। मैं 3-4 दफा बोल चुका हूँ। सर, अभी भारत को क्या एक्शन लेना चाहिए? আজি আমাৰ কেন্দ্ৰত সংসদত ৱাকফ আইন প্ৰস্তুতি কৰা হ'ব। ভাৰতবৰ্ষৰ কাৰণে আইনখন যথেষ্ট প্ৰয়োজনীয় আছিলে। ৭৫ বছৰৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে। मैं तेखेतक धन्यवाद और अभिनंदन जनाइছো। अच्छा होगा, सुना। मैं तो 100% ही आशा करूंगा, लेकिन पब्लिक कितना देगा? हारिले हल, जिकिले हल, मोर कोनो आपत्ति নাই। मैं एको आशा ताशा নাই, हारिले हल, जिकिलेও हल, मोर कोनो কথা নাই। আমি কাম কৰা মানে কাম কৰিব লাগে, হাৰিলেও মোৰ আপত্তি নাই, জিকিলেও আপত্তি নাই।